দিনৰ মূৰত আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ইকনমিক্সৰ চেপ্টাৰ 3 পাৰ্ট 3 অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই পাৰ্টটোৰ পাৰ্ট 1 পাৰ্ট 2 ইতিমধ্যে আলোচনা কৰা হৈছে। যদি কোনোবাই চোৱা নাই তেন্তে প্লেলিষ্টত গৈ তোমালোকে চাই ল'বা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মই তোমালোকক আগৰ ভিডিঅ'ত বহুত কেইবাৰ কৈছোঁ যে মই যিবোৰ প্ৰশ্ন উত্তৰ দিম এইবোৰ প্ৰশ্ন উত্তৰ পৰীক্ষাত অহাৰ 100% গ্যাৰাণ্টি মই দিম। ঠিক আছে, তো ইমান কথা নকৈ মই প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। 18 নম্বৰটো কি কৈছে, পাৰ্ট 2ত 17 নম্বৰলৈকে আলোচনা কৰা হৈ গৈছে। এতিয়া যিবোৰে 17 নম্বৰটো পোৱা নাই সেইবোৰ ষ্টুডেণ্টে কিন্তু এই 19, 20 এইবোৰ অলপমান বুজোতে তেওঁলোকৰ দিগদাৰ হ'ব, কাৰণ তেওঁলোকে আগৰটো নাজানে। যদি তোমালোকে ABCD নজনা তেন্তে এটা সেন্টেন্স কেনেকৈ লিখিব পাৰিবা, ৱাৰ্ড কেনেকৈ লিখিব পাৰিবা। ঠিক আছে, সেইটোৱে আৰু 18 নম্বৰটো কি কৈছে, মুদ্ৰাৰ লেনদেনজনিত অভিপ্ৰায়টো ব্যাখ্যা কৰা। ইয়াৰ এনসাৰটো এনেকুৱা হ'ব, এইটো তোমালোকক এনেকৈ প্ৰশ্ন কাটিব পাৰে যে মুদ্ৰাৰ লেনদেনজনিত অভিপ্ৰায়টো আলোচনা কৰা। উত্তৰ হ'ব, সাধাৰণতে মানুহে তিনিটা অভিপ্ৰায়ৰ বাবে মুদ্ৰাৰ চাহিদা কৰে। সেই তিনিটা তলত উল্লেখ কৰা হ'ল: লেনদেনমূলক অভিপ্ৰায়, সতৰ্কতামূলক অভিপ্ৰায়, কল্পনাপ্ৰসূত অভিপ্ৰায়। তাৰপিছত লিখিবা কি, এই তিনিটা অভিপ্ৰায়ৰ ভিতৰত লেনদেনমূলক অভিপ্ৰায় ভিত্তিমূলক মুদ্ৰাৰ সৃষ্টি হয় এই কাৰণে যে ব্যক্তি এগৰাকীৰ প্ৰতিদিনৰ এটা অংশ সা সামগ্ৰী ক্ৰয় কৰোঁতে ব্যয় কৰিবলগীয়া হয়। ইয়াত কৰিবলগীয়া বানানটো ভুল আছে, তোমালোকে ঠিক কৰি ল'বা। কিন্তু সাধাৰণতে ব্যক্তি এগৰাকীয়ে প্ৰতিদিনে আয় অৰ্জন নকৰে। উদাহৰণস্বৰূপে ব্যক্তি এগৰাকীয়ে মাহৰ অন্তত আয় অৰ্জন কৰে, কিন্তু প্ৰতিদিনাই সেই আয়ৰ এটা অংশ ব্যয় কৰে। যদি ব্যক্তি এগৰাকীয়ে আয় উপাৰ্জন কৰাৰ দিনাই সম্পূৰ্ণ আয় খৰচ কৰে পুনৰ 30 দিনৰ মূৰত আয় উপাৰ্জন নকৰালৈকে লেনদেন কাৰ্য সম্পাদন কৰোঁতে তেওঁৰ বাবে অসম্ভৱ নহ'লেও কঠিন হৈ পৰিব, কাৰণ প্ৰতিদিনৰ লেনদেনৰ বাবে তেওঁৰ হাতত নগদ ধন নাথাকিব। ইয়াত কথাটো এনেকৈ কৈছে, মই তোমালোকক বুজাই দি আছোঁ যে লেনদেনমূলক অভিপ্ৰায় যিটো সেইটো এনেকুৱা ধৰণৰ। এতিয়া ধৰা মই ইনকাম কৰি আছোঁ, মই ইনকাম কৰা ধৰা মই কিবা জব কৰি আছোঁ। এই জব কৰাৰ ফলত কিন্তু মই মাহৰ 30 তাৰিখত বেতনটো পাম বা মোৰ দৰমহাটো পাম। এতিয়া ধৰা মোৰ মাহৰ 30 দিনৰ দৰমহা পাম, সেই দৰমহাটো কিন্তু মই যদি এদিনেই শেষ কৰি দিওঁ, সেই পুনৰ 30 দিনলৈকে কিন্তু মোৰ যিটো দৈনন্দিন জীৱনৰ সা সামগ্ৰী ক্ৰয় কৰা কাৰ্য আছে সেই ক্ৰয় কৰা কাৰ্যটো অসম্ভৱ নহ'লেও কঠিন হৈ পৰিব, কাৰণ মোৰ হাতত নগদ ধন নাথাকিব। আৰু ইয়াত এইটোৱে কৈছে যে মানুহৰ আয়ৰ এটা অংশ সঞ্চয় কৰিব লাগে আৰু ব্যয় কৰিব লাগে। আৰু এইটোও কৈছে যে ব্যক্তি এগৰাকীয়ে কিন্তু প্ৰতিদিনে আয় অৰ্জন নকৰে। ঠিক আছে, লেনদেনমূলক অভিপ্ৰায়টো এইখিনিয়ে। যদি তোমালোকে বুজি পাইছা তেন্তে নিজে বনাই লিখিব পাৰিবা। তাৰপিছত লিখিবা, গতিকে ব্যক্তিগৰাকীয়ে আয়ৰ এটা অংশ তেওঁৰ হাতত জমা কৰি ৰাখিব লাগিব, যাৰ জৰিয়তে তেওঁ প্ৰতিদিনে বা দৈনন্দিন লেনদেন কাৰ্য সম্পাদন কৰিব। এয়াই হ'ল লেনদেনৰ অভিপ্ৰায়মূলক ভিত্তিক মুদ্ৰাৰ চাহিদা। তোমালোকে এইটো কথালৈ মন কৰাচোন, ইকনমিক্সৰ যিকেইটা প্ৰশ্ন উত্তৰ তোমালোকে পাইছা, অৰ্থাৎ বৰ্ড কুৱেশ্যন বা 5 নম্বৰী কুৱেশ্যন, সেইবোৰ কুৱেশ্যনৰ উত্তৰৰ শেষত মই তোমালোকক এই গতিকে ৱাৰ্ডটো আমালোক ব্যৱহাৰ কৰিছোঁৱেই। এইটো ব্যৱহাৰ কৰিছোঁ যে গতিকে আমালোক ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰোঁ যে এইটো। গতিকে এইখিনিতে মই তোমালোকক ট্ৰিক শিকাই দিওঁ। যদি 5 নম্বৰী প্ৰশ্ন থাকে, তোমালোকে যদি 4টা বা 5টা পইণ্ট আছে, তোমালোকে 4টা পাইছা আৰু এটা নোৱাৰা। গতিকে এই গতিকে ঢুকাই দিবা, 5 নম্বৰৰ ভিতৰত 5 নম্বৰে পাবা, কাৰণ গতিকেতো তোমালোকৰ 1 নম্বৰ দিব। ঠিক আছে, তাৰপিছত 19 নম্বৰ, মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ ধাৰণাটো ব্যাখ্যা কৰা। এনেকুৱা আহিব পাৰে, মুদ্ৰাৰ অনুমানজনিত বা লাভজনিত অভিপ্ৰায়টো ব্যাখ্যা কৰা। মই তোমালোকক 100% গ্যাৰাণ্টি দিম, এই 18 নম্বৰ আৰু 19 নম্বৰ যিকোনো দুটাৰ ভিতৰত এটা আহিবই লাগিব। পৰীক্ষাৰ খাতাত একেবাৰে আহিছে, এই দুটাৰ ভিতৰত যিকোনো এটা আহিব। গতিকে দুয়োটা ভালকৈ পঢ়া, যিকোনো এটা আহিব তোমালোকে লিখি দিবা। মই একেবাৰে শিয়ৰলি ক'ব নোৱাৰিম যে এইটো আহিব, কিন্তু এই দুটাৰ ভিতৰত এটা আহিব। কাৰণ যদি মই প্ৰশ্ন কাকতখন মই কাটিলোহেঁতেন, মই তোমালোকক একেবাৰে শিয়ৰলি কৈ দিলোঁ হয় যে এইকেইটা পৰা এইকেইটা নাহিলে তোমালোকে বাদ দিবা আৰু। ঠিক আছে, ইয়াৰ ভিতৰতে আহিব, মই তোমালোকক কৈছোঁৱে।
উত্তৰ সাধাৰণতে মানুহে তিনিটা অভিপ্ৰায়ৰ বাবে মুদ্ৰাৰ চাহিদা কৰে। সেই তিনিটা অভিপ্ৰায় হ'ল লেনদেনমূলক অভিপ্ৰায়, সতৰ্কতামূলক অভিপ্ৰায়, কল্পনাপ্ৰসূত অভিপ্ৰায়। তাৰপিছত লিখিবা এনেকৈ যে মুদ্ৰাৰ অনুমানজনিত বা লাভজনিত অভিপ্ৰায়টো তলত আলোচনা কৰা হ'ল। অৰ্থনীতিবিদ জে এম কেনছে মুদ্ৰাৰ চাহিদা কল্পনাপ্ৰসূত অভিপ্ৰায়টো সংযোজন ঘটাইছে। কেনছৰ মতে চলিত সুদৰ হাৰ আৰু ভৱিষ্যতে প্ৰত্যাশিত সুদৰ হাৰ সম্পৰ্ক নিৰ্ধাৰণ কৰি দিব যে ব্যক্তি এগৰাকীয়ে মূল্যৰ ভাণ্ডাৰ হিচাপে কিমান পৰিমাণৰ মুদ্ৰা আৰু কিমান পৰিমাণৰ ঋণপত্ৰ নিজৰ লগত ৰাখিব। ঋণপত্ৰ মানে কি? যিবোৰ তেওঁলোকে সুদৰ কাৰণে ব্যৱহাৰ কৰিছে সেইবোৰকে ঋণপত্ৰ বুলি কোৱা হ'ব। সুদৰ হাৰ যিমানেই নিম্নগামী অৰ্থাৎ কম নিম্নগামী হ'ব সিমানেই ব্যক্তিগৰাকীয়ে নিজৰ লগত অধিক পৰিমাণৰ মুদ্ৰা জমা কৰি ৰাখিব বিচাৰিব। ইয়াৰ বিপৰীতে ভৱিষ্যতে সুদৰ হাৰ বৃদ্ধি হ'লে ব্যক্তিগৰাকীয়ে তাৰল্য পছন্দ কমি যাব আৰু নিজৰ লগত জমা কৰি ৰখা মুদ্ৰাৰ পৰিমাণো কমি যাব। এইখিনিতে মই তোমালোকক বুজাই দি আছোঁ। এইটো কৈছে কি কেনছৰ মতে কি জে এম কেনছৰ মতে কৈছে কি যে চলিত বজাৰৰ সুদৰ হাৰত বজাৰৰ সুদৰ হাৰ আৰু ভৱিষ্যতে প্ৰত্যাশিত সুদৰ হাৰত মানে যিটো বৰ্তমান সুদৰ হাৰ আৰু ভৱিষ্যত সুদৰ হাৰত যিটো হ'ব সেইটোৰ ওপৰত মানুহৰ হাতত মুদ্ৰাৰ পৰিমাণ জমা থাকিব। কাৰণটো কৈছে কি এতিয়া ধৰা কোনোবা এজন বেপাৰীয়ে সুদৰ ব্যৱসায় কৰে, তেওঁৰ সুদৰ ব্যৱসায় আছে। যেতিয়া বজাৰত সুদৰ হাৰটো কমি যাব, যেতিয়া সুদৰ হাৰ কমি যাব তেওঁ কিন্তু সুদৰ টকা খটোৱাৰ ইচ্ছাটো কমি যাব। সেই সময়টোত তেওঁৰ হাতত অধিক মুদ্ৰাৰ মূল্য থাকিব। অধিক মুদ্ৰা থাকিব কাৰণটো হ'ব লাগিছে কি যেতিয়া সুদৰ হাৰ বৃদ্ধি হ'ব তেওঁ সুদ দিব মানুহক টকা ঋণ দিব, যাৰ ফলত তেওঁ অধিক সুদ লাভ কৰিব। আৰু এইটোৱে কৈছে যে যেতিয়া সুদৰ হাৰ বেছি হয়, যেতিয়া সুদৰ হাৰ বৃদ্ধি হ'লে ব্যক্তিগৰাকীৰ তাৰল্য পছন্দ কমি যাব, মানুহৰ টকাৰ প্ৰতি যিটো এটা ইচ্ছা আকাংক্ষা থাকে সেইটো কমি যাব আৰু নিজৰ লগত থকা মুদ্ৰাৰ পৰিমাণো কমি যাব। কাৰণ যেতিয়া বেছি আহিব তেওঁ মানুহক ঋণ দিবলৈ চেষ্টা কৰিব, সেইকাৰণে তেওঁৰ মুদ্ৰা কমি যাব। তাৰপিছত কি কৈছে কল্পনাপ্ৰসূত অভিপ্ৰায়জনিত মুদ্ৰাৰ চাহিদা তলত দিয়া ধৰণে দেখুৱাব পাৰি। MDS = R maximum minus R minus R minimum। MX মানে মেক্সিমাম, RMI মানে মিনিমাম। ইয়াত কি কৈছে য'ত বজাৰৰ সুদৰ হাৰ R মেক্সিমাম আৰু R মিনিমাম হ'লে এই সুদৰ হাৰৰ উচ্চতম আৰু নিম্নতম সীমা। সুদৰ হাৰ যেতিয়া R মেক্সিমামৰ পৰা R মিনিমামলৈ গতি কৰে তেতিয়া MDSৰ মূল্য 0ৰ পৰা অসীমলৈ আগবাঢ়ে। তাৰপিছত 20 নম্বৰটো কি কৈছে বেংক হাৰ কাক বোলে বা বেংক বুলিলে কি বুজা? বেংক হাৰ নহয়, বেংক কাক বোলে, বেংক বুলিলে কি বুজা? এইটো প্ৰশ্ন তোমালোকৰ ধৰি লোৱা আহিছে। উত্তৰ তোমালোকে এইটো দিবা যে যি বিত্তীয় অনুষ্ঠান বা প্ৰতিষ্ঠানত আমি টকা সঞ্চয় কৰি থ'ব পাৰোঁ সুৰক্ষিতভাৱে আৰু প্ৰয়োজন সাপেক্ষে টকা ঋণ হিচাপে ল'ব পাৰোঁ। ইয়াৰ উপৰিও বেংকত আমি আমাৰ মূল্যৱান নথিপত্ৰ অলংকাৰ আদি জমা কৰি ৰাখিব পাৰোঁ। তোমালোকে যিটো জানা যে বেংক কাক বোলে সেইটো যদি লেখা থাকে সেইটো হ'ব, কিন্তু শুনাত এইটোও ভাল লাগিব, ঠিক আছে? কাৰণ এতিয়া তোমালোকে 12ত পঢ়া, এতিয়া তোমালোকে যদি 5-6ৰ লিখি দিয়া সেইটো কিন্তু তেওঁলোকৰ কাৰণে সম্ভৱপৰ নহ'বও পাৰে, হ'ব কিন্তু মাৰ্ক কম দিব। গতিকে আকৌ এবাৰ কৈ আছোঁ, যি বিত্তীয় অনুষ্ঠান বা প্ৰতিষ্ঠানত আমি টকা সঞ্চয় কৰি থ'ব পাৰোঁ সুৰক্ষিতভাৱে আৰু প্ৰয়োজন সাপেক্ষে টকা ঋণ হিচাপে ল'ব পাৰোঁ মানে লোন। ইয়াৰ উপৰিও বেংকত আমি আমাৰ মূল্যৱান নথিপত্ৰ অলংকাৰ আদি জমা কৰি ৰাখিব পাৰোঁ। 21 নম্বৰ কি কৈছে বেংকসমূহৰ ভাগ কেইটা আৰু কি কি? বেংকৰ কেইটা ভাগ আৰু কি কি? বেংকৰ ভাগ আছে কেইটা আৰু সেইবোৰ কি কি? সাধাৰণতে বেংকসমূহক দুটা ভাগত ভাগ কৰা হয়। তাৰে এটা হ'ল কেন্দ্ৰীয় বেংক আৰু আনটো হ'ল বাণিজ্যিক বেংক। কেন্দ্ৰীয় বেংক মানে কি? কেন্দ্ৰীয় বেংক একটাই, সেইটো হৈছে ৰিজাৰ্ভ বেংক, ঠিক আছে? কেন্দ্ৰীয় বেংক কোনটো? ৰিজাৰ্ভ বেংক। আৰু বাণিজ্যিক বেংক যিবোৰ বেংকে ধৰি লোৱা ইকো বেংক, ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, তাৰপিছত এক্সিছ বেংক, ইউনিয়ন বেংক, এই যিবোৰ বেংক আছে সেইবোৰ কিন্তু বাণিজ্যিক বেংক। আৰু কেন্দ্ৰীয় বেংক মাত্ৰ এটা। তোমালোকৰ শুদ্ধ উত্তৰত আহিব পাৰে যে কেন্দ্ৰীয় বেংক কেইটা, দুটা না এটা, এনেকুৱাও হ'ব পাৰে। 22 নম্বৰ কি কৈছে ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংক কিমান চনত স্থাপন কৰা হৈছিল? এই কেন্দ্ৰীয় ঠাইত ৰিজাৰ্ভ বেংকো দিব পাৰে 1935 চনত, অৰ্থাৎ 1935। 23 নম্বৰ কি কৈছে ডাকঘৰক বেংক বুলি ক'ব পাৰিনে? যদি নোৱাৰি তেন্তে কিয়? মানে পোষ্ট অফিচক আমালোক ডাইৰেক্ট বেংক বুলি ক'ব পাৰিনে? আৰু যদি নোৱাৰোঁ, ইয়াত কৈ দিছে নোৱাৰোঁ আমি ক'বলৈ,
ঠিক আছে, উত্তৰটো দি দিছে, 1 নম্বৰৰ উত্তৰটো এওঁলোকে দি দিছে আৰু কিয় মাৰি দিছে, তেন্তে কিয়? এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে কিয় নোৱাৰি। উত্তৰ দিবা তোমালোকে, ডাকঘৰক আমি বেংক বুলি ক'ব নোৱাৰোঁ। কাৰণ হ'ব লাগিছে কি, ডাকঘৰত আমি টকা কেৱল জমা কৰিহে থ'ব পাৰোঁ, কিন্তু প্ৰয়োজন সাপেক্ষে টকা ঋণ হিচাপে সংগ্ৰহ কৰিব নোৱাৰোঁ। তোমালোকে মন কৰিবা বা ডাকঘৰ, যদি মোৰ কথা বিশ্বাস নহয় তেন্তে পোষ্ট অফিচাৰজনক, পোষ্টমেনজনক সুধি ল'বা যে ডাকঘৰৰ পৰা কোনো ধৰণৰ অৰ্থাৎ লোন ল'ব নোৱাৰি, ঠিক আছে, কেৱল মাত্ৰ তাত টকা জমা কৰিহে থ'ব পাৰি, সেইকাৰণে ডাকঘৰক আমি বেংক বুলি ক'ব নোৱাৰি। তাৰপিছত কি কৈছে 24 নম্বৰ, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা বা ব্যাখ্যা কৰা, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। এইটো প্ৰশ্ন ধৰি লোৱা তোমালোকৰ আহিছে, যিকোনো এটা পৰীক্ষাত আহিব লাগিবই। তোমালোকৰ ছেকেণ্ড ইয়াৰত যিমানবোৰ পৰীক্ষা হ'ব সিমানবোৰ পৰীক্ষাৰ যিকোনো এটাত আহিব লাগিবই, 100% গ্যাৰাণ্টি মই দিম। তাৰপিছত তোমালোকে উত্তৰটো লিখিবা এনেকৈ, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হ'ল। তোমালোকে যেতিয়া পইণ্ট লিখিবা, পইণ্টৰ তলত আণ্ডাৰলাইন কৰি দিবা। আণ্ডাৰলাইন কৰি দিয়াৰ ফলত অলপমান দেখাত সৌন্দৰ্য হয়, ঠিক আছে। ইয়াত এইটো ভুল নকৰিবা, মই ইয়াত কালাৰিং কৰিছোঁ, তোমালোকে কালাৰিং নকৰিবা, ঠিক আছে, কাৰণ মই ইয়াত অলপমান দেখাৰ কাৰণে কালাৰিং কৰিছোঁ। 1 নম্বৰ কি লিখিবা, নোট ছপা কৰা। নোট ছপা কৰা কি মানে, ৰিজাৰ্ভ বেংকৰ প্ৰথম কামটোৱে হ'ল নোট ছপা কৰা। নোট ছপা কৰা ৰিজাৰ্ভ বেংকৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। নোট ছপা কৰাৰ ক্ষমতা কেৱল মাত্ৰ ৰিজাৰ্ভ বেংকৰহে আছে। কি কৈছে, ৰিজাৰ্ভ বেংক বিহীন আন কোনো বেংকে নোট ছপা কৰিব নোৱাৰে, অৰ্থাৎ নোট ছাপাৰ নোৱাৰে, ঠিক আছে, নোট বনাব নোৱাৰে। 2 নম্বৰটো কি কৈছে, সকলো বেংকৰ মুৰব্বী, সকলো বাণিজ্যিক বেংকে নিজৰ জমা ধনৰ এটা অনুপাত ৰিজাৰ্ভ বেংকত জমা থয়, সেয়েহে ৰিজাৰ্ভ বেংকক সকলো বেংকৰ মুৰব্বী বোলা হয়। ইয়াত মোৰ খটো উঠি গৈছে, তোমালোকে কাটি ল'বা, ঠিক আছে, বোলা হয়, ইয়াত আকাৰ হ'ব। কি কৈছে, সকলো যিমানবোৰ বাণিজ্যিক বেংক আছে, অৰ্থাৎ ইকো বেংক, ষ্টেট বেংক, ইউনিয়ন বেংক, পাঞ্জাব নেশ্যনেল বেংক, এক্সিছ বেংক, যিমানবোৰ বেংক আছে সেইবোৰ বেংকৰ এটা জমা কৰা এটা অনুপাত, এটা ধন ৰিজাৰ্ভ বেংকত জমা থোৱা আছে, সেইকাৰণে কোৱা হয় সকলো বেংকৰ মুৰব্বী। তাৰপিছত কি কৈছে 3 নম্বৰ, চৰকাৰৰ বেংক। ৰিজাৰ্ভ বেংকক চৰকাৰৰ বেংক বুলিও কোৱা হয়, কাৰণ চৰকাৰে যদি কোনো বিত্তীয় সংকটৰ সন্মুখীন হয় তেন্তে কেন্দ্ৰীয় বেংকৰ পৰা টকা ঋণ হিচাপে ল'ব পাৰে, সেয়ে ৰিজাৰ্ভ বেংকক চৰকাৰৰ বেংক বোলা হয়। কি কৈছে, ৰিজাৰ্ভ বেংকক চৰকাৰৰ বেংকো বোলা হয়, কাৰণটো কি, চৰকাৰৰ যদি 10 কোটি টকা লোন লাগে তেন্তে চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'ব পাৰে, সেয়ে ৰিজাৰ্ভ বেংকক চৰকাৰৰ বেংক বোলা হয়। ঋণ নিয়ন্ত্ৰণ, বাণিজ্যিক বেংকবোৰে জনসাধাৰণক প্ৰদান কৰা প্ৰতিটো ঋণ ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ হাতত ঋণ নিয়ন্ত্ৰণৰ ক্ষমতা থাকে। মানে কি কৈছে, এতিয়া ধৰা ইকো বেংকে আমাক লোন দি আছে, এই ইকো বেংকে যে লোন দি আছে এই লোনটো ৰিজাৰ্ভ বেংকৰ পৰা প্ৰথমত আহিছে, তাৰপিছতহে ইকো বেংকে আমাক দি আছে। মই তোমালোকক অলপমান আগতে ক'লোঁ যে এই গতিকেৰ কথা, ঠিক আছে। গতিকে ওপৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ অৰ্থনীতিত ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই যদি এই পইণ্টটো নিলিখোঁ তেন্তে যদি এইখিনি দিওঁ 5 মাৰ্কে পাবা তোমালোকে। তাৰপিছত 25 নম্বৰ কি আছে, বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা আৰু বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা বা আলোচনা কৰা, যিকোনো এটা দিব পাৰে তোমালোকক। বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ উল্লেখ কৰা। সঞ্চয় সংগ্ৰহ, বাণিজ্যিক বেংকৰ প্ৰথম কামটোৱে হ'ল জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ কৰা, সঞ্চয় কৰা। সাধাৰণতে বাণিজ্যিক বেংকে 3 প্ৰকাৰৰ আমানত সঞ্চয় কৰে, চালিত আমানত, স্থিৰ আমানত, সঞ্চয় আমানত। চালিত আমানত কি, যিটো চলি আছে, আৰু যিটো স্থিৰ আমানত কি, যেটা ফিক্সড, যিটো তোমালোকে বেংকত একেবাৰে ফিক্সড কৰি থবা এটা নিৰ্দিষ্ট সময়ৰ বাবে। তোমালোকক এনেকৈ দিব পাৰে যে স্থিৰ আমানত কি বা স্থিৰ আমানত কাক বোলে। যি আমানত, মই তোমালোকক কৈ দি আছোঁ, যি আমানত বেংকত এক নিৰ্দিষ্ট সময়ৰ বাবে থোৱা হয় সেই আমানতকে স্থিৰ আমানত বোলে। আৰু সঞ্চয় আমানত, যিটো তোমালোকে জমাত হৈ আছে সেইটোৱে হ'ব সঞ্চয় আমানত, অৰ্থাৎ ডিপজিট, ঠিক আছে, ডিপজিট হ'ব সঞ্চয় আমানত। স্থিৰ আমানত হ'ব ফিক্সড, আৰু চলিত আমানত যিটো আদান প্ৰদান কৰি আছে সেইটো চলিত আমানত। 2 নম্বৰ কি কৈছে, ঋণৰ যোগান। বাণিজ্যিক বেংকে নিৰ্দিষ্ট সুদৰ হাৰত নিৰ্দিষ্ট সময়ৰ বাবে ব্যক্তি, উদ্যোগ, প্ৰতিষ্ঠান বা অনুষ্ঠানক ঋণ আগবঢ়ায়। ঋণ আগবঢ়োৱাৰ ক্ষেত্ৰত বেংকে জনসাধাৰণৰ পৰা অলংকাৰ আৰু মূল্যৱান নথিপত্ৰক বন্ধক হিচাপে ৰাখে। এক কথা, জনসাধাৰণক ঋণৰ
ঋণৰ যোগান ধৰাটো বাণিজ্যিক বেংকৰ এক প্ৰকাৰৰ ব্যৱসায় বুলি ক'ব পাৰি। বাণিজ্যিক বেংকে নিৰ্দিষ্ট সময়সীমাৰ বাবে আমালোকক লোন দি আছে আৰু এই লোন দিয়াৰ ফলত তেওঁলোকে আমাৰ পৰা মূল্যৱান নথিপত্ৰ বা অলংকাৰ বন্ধক হিচাপে লয়। আৰু এক কথা আমালোক ক'ব পাৰোঁ যে বাণিজ্যিক বেংকে যে আমালোকক লোন দি আছে এইটো তেওঁলোকৰ এটা ব্যৱসায়। 3 নম্বৰ কি কৈছে? ঋণগত মুদ্ৰাৰ সৃষ্টি। সঞ্চয়কাৰীৰ প্ৰাথমিক আমানতৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক বেংকে ঋণ প্ৰদান কৰে। বাণিজ্যিক বেংকৰ এই ঋণ প্ৰদান কৰা প্ৰতিক্ৰিয়াটোক মুদ্ৰাগত সৃষ্টি কৰা বুলি কোৱা হয়। আমালোকৰ যিটো আমানত আছে সেই আমানতৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক বেংকে যি ঋণ দিয়ে আৰু এই ঋণ দিয়া কাৰ্যটোকে মুদ্ৰাগত সৃষ্টি কৰা বুলি কোৱা হয়। তাৰপিছত অন্যান্য কাৰ্য। বাণিজ্যিক বেংকে গ্ৰাহকৰ সেৱামূলক আৰু দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন কাৰ্য সম্পাদন কৰে। ইয়াৰ উপৰিও আমানতকাৰীৰ মূল্যৱান অলংকাৰ, সা সম্পত্তি, নথিপত্ৰ সুৰক্ষিতভাৱে জমা কৰি ৰাখে। ঠিক আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিতেই। তোমালোকে অলপমান ধৈৰ্য ধৰি ইকনমিক্সৰ ভিডিঅ'বিলাক দেখিবা, কাৰণ ইকনমিক্স যেতিয়া তোমালোকক পঢ়োৱা হয় তেতিয়া তোমালোকক বুজোৱা হয়, সেইকাৰণে ইকনমিক্সৰ ভিডিঅ' ইমান লম্বা আহে। ঠিক আছে, গতিকে লম্বা অহাৰ ফলত তোমালোকৰ মেবি কোনো প্ৰব্লেম নাই, কাৰণ তোমালোকে বুজি আছা। মই তোমালোকৰ কনফিউশ্যন ক্লিয়াৰ কৰাৰ কাৰণে মই তোমালোকক বুজাই দি আছোঁ, যাতে যদি নোটটো তোমালোকৰ মনে নাথাকে বা মনত নাথাকে যাতে তোমালোকে পৰীক্ষাত গৈ লিখিব পাৰা। সেইকাৰণে মই তোমালোকৰ কনফিউশ্যন ক্লিয়াৰ কৰি দি আছোঁ আৰু একেবাৰে ভালকৈ বুজি দি আছোঁ যাতে তোমালোকে বনাই লিখিব পাৰা। ঠিক আছে, মুখস্থটোকৈ বনাই লিখাত বহুত সুবিধা হয়। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। তোমালোকে এইবোৰ নোট এতিয়াই তুলি লোৱা। ঠিক আছে।